উত্তৰ পূব ৰেল সেৱাত সংযোজন আন এখন নতুন ৰেলৰ ডিব্ৰুগড় গুমটিনগৰ ডিব্ৰুগড় অমৃত ভাৰত এক্সপ্ৰেছ ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ পৰা প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শুভাৰম্ভ কৰিলে ৰেলখনৰ শুভাৰম্ভৰ পাছতে নিশা হোজাইত উপস্থিত হৈছিল অমৃত ভাৰত এক্সপ্ৰেছ হোজাৰ ১ নম্বৰ প্লেটফৰ্মত উপস্থিত হোৱাৰ লগে লগে নতুন ৰেলখনক আদৰণি জনালে হোজাৰ বিধায়ক ৰামকৃষ্ণ ঘোষে মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ তেখেতে ইমান ধুনীয়া ট্ৰেইন দিছে আৰু ট্ৰেইন নৰ্থ ইষ্টত কিমান কানেক্টিভিটিৰ ক্ষেত্ৰত কানেক্টিভিটি যে এনেকৈ হ'ব পাৰে আমিতো ভাবা নাই আগতে কেতিয়াও হোৱা নাছিলে জাগিৰোডতো আদৰণি অমৃত ভাৰত এক্সপ্ৰেছৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত দেওবাৰে নিশা জাগিৰোডত উপস্থিত হোৱা বিশেষ ৰেলখনক আদৰণি জনাই ৰেল বিভাগৰ বিষয়া কৰ্মচাৰীয়ে এক উখল মাখল পৰিৱেশৰ মাজত বাৰেৰহণীয়া কেইবাটাও সাংস্কৃতিক অনুষ্ঠানেৰে জাগিৰোড ৰেল ষ্টেচনত ৰেলখনক আদৰণি জনাই সকলোৱে নতুন ৰেলখনৰ চালক SK পাতি আৰু বিবেকানন্দ বিশ্বাসকো সম্বৰ্ধনা জনালে ৰেল কৰ্তৃপক্ষই টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ দৰে বৃহৎ প্ৰকল্প গঢ় লৈ উঠা জাগিৰোডলৈ বিভিন্ন প্ৰান্তৰ যাত্ৰীসকলৰ অহা যোৱাৰ ক্ষেত্ৰত এই ৰেলখনে যথেষ্ট অৰিহণা যোগাব বুলি আশাবাদী জাগিৰোডবাসী যেহেতু ইমান ডাঙৰ এটা ছেমিকণ্ডাক্টৰৰ দৰে উদ্যোগ আমাৰ জাগিৰোড গঢ় লৈ উঠিছে বিভিন্ন বাহিৰৰ মানুহ জাগিৰোডলৈ আহিব আৰু জাগিৰোড নতুন নতুন উদ্যোগ আহিব জাগিৰোড নতুন নতুন ট্ৰেইন আহিব বুলি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত আমি আশাবাদী ইফালে নিশা ৰহাৰ চাপৰমুখ ৰেল জংচনত বিপুল আদৰণি অমৃত ভাৰত এক্সপ্ৰেছৰ 5 মিনিট চাপৰমুখ জংচনত ৰখাৰ পিছত 8:59 ৰেলখনৰ ফ্লেগ অফ কৰা হয় বেবিজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া হোজাইৰ পৰা প্ৰণৱ শৰ্মা আৰু জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উত্তৰ পূব ৰেল সেৱাত সংযোজন আন এখন নতুন ৰেলৰ ডিব্ৰুগড় গুমটিনগৰ ডিব্ৰুগড় অমৃত ভাৰত এক্সপ্ৰেছ ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ পৰা প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শুভাৰম্ভ কৰিলে ৰেলখনৰ শুভাৰম্ভৰ পাছতে নিশা হোজাইত উপস্থিত হৈছিল অমৃত ভাৰত এক্সপ্ৰেছ হোজাৰ ১ নম্বৰ প্লেটফৰ্মত উপস্থিত হোৱাৰ লগে লগে নতুন ৰেলখনক আদৰণি জনালে হোজাৰ বিধায়ক ৰামকৃষ্ণ ঘোষে মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ তেখেতে ইমান ধুনীয়া ট্ৰেইন দিছে আৰু ট্ৰেইন নৰ্থ ইষ্টত কিমান কানেক্টিভিটিৰ ক্ষেত্ৰত কানেক্টিভিটি যে এনেকৈ হ'ব পাৰে আমিতো ভাবা নাই আগতে কেতিয়াও হোৱা নাছিলে জাগিৰোডতো আদৰণি অমৃত ভাৰত এক্সপ্ৰেছৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত দেওবাৰে নিশা জাগিৰোডত উপস্থিত হোৱা বিশেষ ৰেলখনক আদৰণি জনাই ৰেল বিভাগৰ বিষয়া কৰ্মচাৰীয়ে এক উখল মাখল পৰিৱেশৰ মাজত বাৰেৰহণীয়া কেইবাটাও সাংস্কৃতিক অনুষ্ঠানেৰে জাগিৰোড ৰেল ষ্টেচনত ৰেলখনক আদৰণি জনাই সকলোৱে নতুন ৰেলখনৰ চালক SK পাতি আৰু বিবেকানন্দ বিশ্বাসকো সম্বৰ্ধনা জনালে ৰেল কৰ্তৃপক্ষই টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ দৰে বৃহৎ প্ৰকল্প গঢ় লৈ উঠা জাগিৰোডলৈ বিভিন্ন প্ৰান্তৰ যাত্ৰীসকলৰ অহা যোৱাৰ ক্ষেত্ৰত এই ৰেলখনে যথেষ্ট অৰিহণা যোগাব বুলি আশাবাদী জাগিৰোডবাসী যেহেতু ইমান ডাঙৰ এটা ছেমিকণ্ডাক্টৰৰ দৰে উদ্যোগ আমাৰ জাগিৰোড গঢ় লৈ উঠিছে বিভিন্ন বাহিৰৰ মানুহ জাগিৰোডলৈ আহিব আৰু জাগিৰোড নতুন নতুন উদ্যোগ আহিব জাগিৰোড নতুন নতুন ট্ৰেইন আহিব বুলি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত আমি আশাবাদী ইফালে নিশা ৰহাৰ চাপৰমুখ ৰেল জংচনত বিপুল আদৰণি অমৃত ভাৰত এক্সপ্ৰেছৰ 5 মিনিট চাপৰমুখ জংচনত ৰখাৰ পিছত 8:59 ৰেলখনৰ ফ্লেগ অফ কৰা হয় বেবিজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া হোজাইৰ পৰা প্ৰণৱ শৰ্মা আৰু জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট